আজি গুৱাহাটী প্ৰেছ ক্লাবত জি.টি হিন্দী বিষয়ৰ সংশ্লিষ্ট প্ৰাৰ্থীসকলে এখন সংবাদমেল আয়োজন কৰে। জি.টি হিন্দী বিষয়ৰ সংশ্লিষ্ট প্ৰাৰ্থীসকলে 2025 চনৰ 31 জুলাই বা তাৰ আগতে আৰু দ্বিতীয়খন মেধা তালিকা প্ৰকাশৰ পূৰ্বে জি.টি হিন্দী ফলাফল তৎকালীনভাৱে ঘোষণা কৰাৰ বাবে দাবী জনায়। অতি উদ্বিগ্নৰে আমি আপোনালোকৰ দৃষ্টিগোচৰ কৰিছোঁ যে জি.টি নিযুক্তিৰ অধীনত থকা আন সকলো বিষয়ৰ ফলাফল কলা, বিজ্ঞান, গণিত আৰু সংস্কৃতকে ধৰি 23 জুন 2025 তাৰিখে ঘোষণা কৰা হ'লেও কেৱল হিন্দী ব্যাখ্যা অবিহনে ৰখা হৈছে। এই পলমে হিন্দী বিষয়ৰ প্ৰাৰ্থীসকলৰ মাজত গুৰুতৰ দুখৰ সৃষ্টি কৰিছে। জি.টি হিন্দী ফলাফল ঘোষণা নকৰাৰ বাবে বহু প্ৰাৰ্থীয়ে শিক্ষকতাৰ পদ নিশ্চিত কৰাৰ স্বাৰ্থত কলাৰ দৰে অন্যান্য ধাৰাত আবেদন কৰিবলৈ বাধ্য হৈছে। ইয়াৰ ফলত অপ্ৰয়োজনীয় অভাৰলেপ আৰু প্ৰতিযোগিতাৰ সৃষ্টি হৈছে, যাৰ ফলত প্ৰকৃত হিন্দী প্ৰাৰ্থী আৰু কলা ষ্ট্ৰীমৰ প্ৰাৰ্থীৰ উভয়ে অন্যায়ভাৱে প্ৰভাৱিত হৈছে। যদিহে দ্বিতীয়খন মেৰিট লিষ্ট প্ৰকাশৰ পূৰ্বে জি.টি হিন্দীৰ ফলাফল ঘোষণা নহয়, তেন্তে দুয়োটা গোটে সুযোগ হেৰুৱাবলগীয়া হোৱাৰ সম্ভাৱনা আছে, যিটো গভীৰভাৱে দুৰ্ভাগ্যজনক আৰু অন্যায় হ'ব। তদুপৰি আমাৰ দৃষ্টিগোচৰ হৈছে যে 2025 চনৰ 10 অক্টোবৰৰ ভিতৰত নিযুক্তি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত সকলো যোগ্য প্ৰাৰ্থীৰ বাবে স্বচ্ছতা, ন্যায়পৰায়ণতা আৰু সম সুযোগ নিশ্চিত কৰিবলৈ হিন্দী ফলাফল সোনকালে প্ৰকাশ কৰাটো আৰু অধিক জৰুৰী হৈ পৰিছে। আমি সেয়েহে এই বিষয়ত আপোনালোকৰ শিক্ষা বিভাগৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আৰু তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে আন্তৰিকতাৰে অনুৰোধ জনাই পৰীক্ষাৰ্থীসকলে অধিক জটিলতাৰ পৰা হাত সাৰিবলৈ 2025 চনৰ 31 জুলাই আগতে ফলাফল ঘোষণা কৰাৰ দাবী জনায় পৰীক্ষাৰ্থীসকলে। আজি আমি নমস্কাৰ এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ক লগতে শিক্ষামন্ত্ৰী মহোদয়ক আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যে আমাক যাতে জুলাই 30 তাৰিখৰ ভিতৰত ৰিজাল্টটো দিয়ে আৰু 10 অক্টোবৰত আমাৰ মানে যোগ্য মানে প্ৰাৰ্থীগৰাকীয়ে যাতে একেলগে এপইণ্টমেণ্ট লেটাৰ হাতত ল'ব পাৰে, সেইখিনি আমাৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ। জি.টি হিন্দী ৰিজাল্ট নিদিয়াৰ কাৰণে আমাৰ যিমান হিন্দী কেণ্ডিডেট আছে সিহঁতে মানে বহুত পাজলত পৰিছে। যেনেকৈ ৰিজাল্টটো দিলে ভাল আছে বাৰু, হোৱা নোহোৱা যিকোনো এটা ৰিজাল্ট আহিবলৈ হয়, সেই অনুযায়ী আমি আমাৰ হিন্দী যিবোৰ কেণ্ডিডেট আছিলোঁ আমিতো সকলোৱে নিবনুৱাই হয়, কিন্তু ৰিজাল্ট পালে আমাৰ কিবা এটা আশা থাকিলে হয় যে আমি ৰিজাল্ট পাম, আমি টিচাৰ হ'ব পাৰিম নে নোৱাৰিম। সেইটো হ'লে আমি কিবা এটা বেলেগ কামত লিপ্ত হৈ গ'লোঁ হয়, যোনে ৰিজাল্ট মানে পাছ কৰিব নোৱাৰে আৰু সেইবুলি দুইটা মানে কৰি আছে। এতিয়া কি কৰোঁ নকৰোঁ বুলি ৰৈ আছোঁ মানে। এতিয়া যিমান দেৰি হৈ আছে আমাৰ মানে অলপ কষ্ট হৈ আছে, লগতে আমি মানে হতাশাত ভুগি আছোঁ। সেইকাৰণে মানে চৰকাৰক বিশেষ অনুৰোধ জনাইছোঁ, আমি বহুত বিশেষকৈ অনুৰোধ জনাইছোঁ যাতে আমাৰ ৰিজাল্টটো অতি সোনকালে দিয়ে, মানে এইটো মাহতে দিয়াৰ ব্যৱস্থা কৰি দিয়া যাতে। কাৰণ ইয়াত আৰু বহুত এনেকুৱা আছে যে এইবাৰ লাষ্ট ইয়াৰ হয় সিহঁতৰ কাৰণে, বয়স বেছি হৈ গৈছে, এইবাৰ লাষ্ট ইয়াৰৰ কাৰণে সিহঁতে মানে এক্সামটো দিছে। এতিয়া ৰিজাল্টটো যদি সোনকালে নহয় সিহঁতে এনেও বহুত ভুগি আছে হতাশাত। আমি এইবোৰ মানে আমাক খবৰ পঠাই দিছে, আমাৰ গোটেই অসমৰ গোটেই কেণ্ডিডেট আমাৰ লগত আলোচনা চলি আছে। সেইবুলি ইমান বহুত ষ্টুডেণ্ট আছে যে লাষ্ট বছৰৰ হয় সিহঁতৰ, সেইকাৰণে সিহঁতেও বেছি হতাশাত ভুগি আছে, যাৰ কাৰণে আমি গোটেইকেইটা হতাশাত ভুগি আছোঁ। সেইকাৰণে অনুৰোধ জনাওঁ যে আমাৰ ৰিজাল্টটো এইটো মাহত সোনকালে দিয়ে চাগে, কিবা এটা ৰেছপন্স দিয়া 100% ফাইনেল এটা কিবা এটা যাতে আমাক ডেটটো জনাই দিয়ে যে কোন তাৰিখে ৰিজাল্টটো দিব বুলি, সেইটোৱে আমাৰ অনুৰোধ সকলোৰে। আমি পাছ কৰিছোঁ নে আমি ফেইল কৰিছোঁ সেইটো আমি এতিয়ালৈকে গম পোৱা নাই, আৰু পাছ ফেইলটো গম পালেও আমি বেলেগ ফালে আমি এটা ৰাস্তা ল'ব পাৰোঁ, কিন্তু আমি মাজতে ফাঁচি গৈছোঁ যে আমি ইপাৰো হ'ব পৰা নাই সিপাৰো হ'ব পৰা নাই। সেইকাৰণে আমি বিনম্ৰভাৱে আমি গোটেই হিন্দী কেণ্ডিডেটছ ফালৰ পৰা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, ছাৰ অতি সোনকালে প্লিজ আপোনালোকে ৰিজাল্টটো দিয়াৰ ব্যৱস্থা কৰি দিয়ক। আপোনালোকে 30 জুলাইৰ ভিতৰত আমাক ৰিজাল্টটোৰ বাবে কিবা হ'লেও এখন নটিচ দিয়ক, ৰিজাল্টটো দিয়াৰ আপোনালোকে ব্যৱস্থা কৰি দিয়ে যে। ধন্যবাদ। লগতে আমাৰ অনুৰোধ চৰকাৰলৈ যে অতি সোনকালে আমাৰ যিখিনি ৰৈ যোৱা যিখিনি হিন্দী পোষ্ট আছিলে, যি 642টা আমাৰ হিন্দী পোষ্ট দিয়া হৈছিলে, তাত যিখিনি আপোনাৰ ইলিজিবল কেণ্ডিডেট আছিলে তেওঁলোকে সকলোৱে পৰীক্ষা দিছে, একেলগে পৰীক্ষা হৈছে, লগতে ৰিজাল্টটো ওলাইছে। আমি নিজৰ মাৰ্কছটোও পাইছোঁ 23 জুনত, কাৰণ সেইদিনাখনৰ দিনটোত সংস্কৃত হওক, আপোনাৰ ছায়েন্স হওক, আৰ্টছ হওক, মেথছ হওক, সকলোৱে নিজৰ ৰিজাল্টটো পাইছে, লগতে তেওঁলোকে নিজৰ ভেৰিফিকেশ্যনৰ ভেন্যুটোও পাইছে। কিন্তু আমি যিখিনি হিন্দী কেণ্ডিডেটছ, আমি কেৱল আমাৰ মাৰ্কছটো পাইছোঁ। আমি পাছ কৰিছোঁ নে ফেইল কৰিছোঁ, নে আমি চাকৰি পাম নে নাপাম, এই কথাটো আমি এতিয়ালৈকে চিয়'ৰ হ'ব পৰা নাই, যাৰ বাবে আমি ডিপ্ৰেশ্যনত ভোগা বুলি ক'লেও ভুল নহ'ব। সেইবাবে আমি চৰকাৰলৈ অনুৰোধ কৰিছোঁ, বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, CM ছাৰলৈকে EM
ওচৰলৈকে যে অতি সোনকালে আমাক হিন্দী ৰিজাল্টটো আপোনালোকে দিয়াৰ ব্যৱস্থা কৰক, নহ'লে আমাৰ ভৱিষ্যত অন্ধকাৰত বুলি আমি এতিয়া ভাবি ল'বলৈ বাধ্য হ'ম। ধন্যবাদ। আমাৰ আপোনাৰ হিন্দীৰ কেণ্ডিডেট আপোনাৰ হিন্দীৰ পোষ্ট আছিলে 642টা। সেই 642টাত আপোনাৰ হিন্দী কেণ্ডিডেটছখিনি এক্সাম দিছিলে আৰু সেই 642টা পোষ্টৰ এতিয়ালৈকে কোনো ধৰণৰ ৰিজাল্টৰ কথা আমি একো গম পোৱা নাই যে ৰিজাল্টটো দিব নে নিদিব। আমি সেইটো চিয়ৰিটি এতিয়ালৈকে কোনো ধৰণৰ নটিচ চৰকাৰৰ ফালৰ পৰা আমি পোৱা নাই। নাই, PGTৰখিনি ৰিজাল্ট ওলাই গৈছে, কেৱল GT হিন্দীৰ যিখিনি ৰিজাল্টটো আছিলে হিন্দীৰ 642টা পোষ্টৰ সেইটো ৰিজাল্টটো এতিয়ালৈকে আমাৰ ওলোৱা নাই আৰু সেইটোৱে আমি বিচাৰিছোঁ যে অতি সোনকালে তেওঁলোকে আমাক ৰিজাল্টটো দিয়াৰ ব্যৱস্থা কৰি দিয়ক। নমস্কাৰ। আমাৰ বাকী গ্ৰেজুৱেট টিচাৰৰ বাকী যিখিনি ৰিজাল্ট আছিল GT মেথছ, GT সংস্কৃত বা GT আৰ্টছ, GT ছায়েন্স, এই সকলোখিনি মানে যোৱা 23 জুনতে ঘোষণা কৰা হৈ গ'ল। কিন্তু আমাৰ বাকী থাকিল হিন্দীটো। এতিয়া আমাৰ প্ৰায় এমাহেই হ'ব হ'ল, আজি 21 জুলাই হ'ল, এমাহেই হ'ব, কিন্তু আমি এতিয়ালৈ মানে আমাৰ হিন্দী ৰিজাল্টৰ কোনো মানে ফলাফলৰ কোনো দিন আমাক নজনালে বা আমি কেতিয়া পাম কোনো ধৰণৰ আমি আশা দেখা নাই। গতিকে আমি সকলোখিনি যথেষ্ট হতাশাত ভুগিছোঁ। আমাৰ চৰকাৰলৈ বা CM ছাৰলৈ বা EM ছাৰলৈ এটাই অনুৰোধ যাতে আমাক ৰিজাল্টটো সোনকালে দিয়ে আৰু জুলাই মাহৰ ভিতৰতে যাতে আমি ৰিজাল্টটো পাওঁ।